নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আগন্তুক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যি টেট কাম ৰিক্ৰুটমেণ্ট হ'ব তাত 140 নম্বৰ এটা পৰীক্ষা হ'ব গতিকে পেডাগজিৰ পৰা আহিব 50 নম্বৰ আছাম এণ্ড পিপুলৰ পৰা আহিব 50 নম্বৰ জেনেৰেল ইংলিছৰ পৰা আহিব 30 নম্বৰ আৰু জেনেৰেল ষ্টাডি এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব 10 নম্বৰ গতিকে কোনটো পাৰ্টৰ পৰা আমি কি চাব লাগিব প্ৰথমে আলোচনা কৰিম পেডাগজি বুলি ক'লে প্ৰথমে চাব লাগিব টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি তাত চাব লাগিব জেনেৰেল প্ৰিন্সিপল অফ টিচিং মেক্সিম অফ টিচিং significant trends in modern teaching learning process সেইখিনি চাব লাগিব process of learning major laws of learning rule of motivation in learning teaching methods and teaching techniques teaching skills চাব লাগিব teaching devices চাব লাগিব taxonomy of educational objectives চাব লাগিব cognitive effective and psychomotor এইবিলাক educational taxonomy এইবিলাক চাব লাগিব lesson plan সম্পৰ্কে চাব লাগিব essentials of a good unit অৰ্থাৎ ইউনিট প্লেনো চাব লাগিব টিচিং এইডছ কি টিচিং এইডছ আমি ব্যৱহাৰ কৰিম সেইখিনি আমি চাব লাগিব যে দ্বিতীয়টো পাৰ্টত চাব লাগিব এডুকেশ্যনেল চাইকোলজিত পেডাগজিতে আছে তাত চাব লাগিব এডুকেশ্যনেল চাইকোলজি ইটছ মিনিং ইয়াৰ অৰ্থ এণ্ড নেচাৰ এপ্লিকেশ্যন অফ এডুকেশ্যনেল চাইকোলজি প্ৰয়োগ চাব লাগিব ইন ক্লাছৰুম শ্ৰেণীকক্ষত এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট সেইবিলাক চাব লাগিব ইটছ এডুকেশ্যনেল ইমপ্লিকেশ্যন সেইখিনি চাব লাগিব পাৰ্চনেলিটি ইটছ কনচেপ্ট ৰুল এণ্ড ফেমিলি এণ্ড স্কুল ইন পাৰ্চনেলিটি ডেভেলপমেণ্ট ব্যক্তিত্ব বিকাশত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা চাব লাগিব এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিড CWSনৰ বিষয়ে আমি চাব লাগিব মেণ্টেল হেল্থৰ বিষয়ে চাব লাগিব এইখিনি চাব লাগিব ইয়াৰ উপৰি আমি সাইকোলজি অফ এডোলেসেন্স বয়সন্ধিকালৰ সেইখিনি চাব লাগিব মনস্তাত্ত্বিক কথা সিগনিফিকেন্স অফ এডোলেসেন্স পিৰিয়ড এডোলেসেন্স বয়সন্ধি পিৰিয়ডৰ বৈশিষ্ট্য চাব লাগিব ডাইমেনশ্যন অফ ডেভেলপমেণ্ট ডিউৰিং এডোলেসেন্স বয়সন্ধিকালৰ যিখিনি ডাইমেনশ্যন সেইখিনি চাব লাগিব যেনেকৈ ফিজিকেল ইণ্টেলেকচুৱেল ছ'চিয়েল ইম'চনেল এণ্ড মৰেল সেইখিনি আমি চাব লাগিব ইম'চনেল প্ৰব্লেমছ ইন দি ক্লাছৰুম শ্ৰেণীকক্ষত আৱেগিক যিখিনি সমস্যা সেইখিনি চাব লাগিব আণ্ডাৰষ্টেণ্ডিং অফ দি এডোলেসেন্স লাৰ্ণাৰ তেওঁলোকক আমি বুজি পাব লাগিব বয়সন্ধি পিৰিয়ডৰ ৰুল অফ ফেমিলি এণ্ড স্কুল তেওঁলোকৰ ক্ষেত্ৰত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা চাব লাগিব জুভেলেন ডিলিগেঞ্চি চাব লাগিব যিখিনি আমাৰ এই সময়ত বয়সন্ধি পিৰিয়ড কৈশোৰ কালত অপৰাধ প্ৰৱণতা কিছুমান হয় সেইখিনি চাব লাগিব গাইডেন্স এণ্ড কাউন্সিলিং কেনেকৈ আমি গাইডেন্স দিব লাগিব কাউন্সিলিং এইখিনি চাব লাগিব এইখিনি আমি পেডাগজিত চাব লাগিব দ্বিতীয় পাৰ্টটো হ'ল জেনেৰেল ইংলিছৰ পৰা 30 মাৰ্কছ আহিব তাত আমি কি চাব লাগিব জেনেৰেল ইংলিছত আপোনালোকে ৰিমিডিয়েল যিখিনি সাধাৰণ যিখিনি গ্ৰামাৰ সেই গ্ৰামাৰখিনি চাব লগতে ডিটাৰমিনাৰ্ছ চাব টেন্স ফৰ্ম চাব অক্সিলিয়েৰী এণ্ড প্ৰাইমেৰী এণ্ড মডেলছ সেইবিলাক চাব অক্সিলিয়েৰী ভাৰ্বৰ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ ডাইৰেক্ট স্পীচ বা ইনডাইৰেক্ট স্পীচ বুলি কোৱা হয় সেইখিনি চাব এক্টিভ এণ্ড পেছিভ ভইচ অৰ্থাৎ ভইচ চাব লাগিব এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনখিনি আমি চাব লাগিব লগতে ভকেবুলাৰীত এণ্টনিম চিননিম এণ্ড হোমনিমছ চাব লাগিব অৰ্থাৎ সমাৰ্থক বিপৰীতাৰ্থক শব্দ চাব লাগিব পেয়াৰ্ছ অফ ৱৰ্ডছ চাব লাগিব আৰু লগতে কম্পজিশ্যন চাব লাগিব অৰ্থাৎ পেৰাগ্ৰাফ এটা দিব তাত অহা সেইখিনি আনচিন পেৰাগ্ৰাফ আহিব চাব লাগিব ক্লজেছ চাব লাগিব পাঞ্চুৱেশ্যন আমি চাব লাগিব পাঞ্চুৱেশ্যন মাৰ্কছবিলাক আপোনালোকে চাব ভালদৰে টাইপছ অফ চেণ্টেন্স বাক্যৰ প্ৰকাৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ বাক্যৰ গাঁথনি ৱৰ্ড অৰ্ডাৰ এইখিনি চাব লাগিব কমন এৰৰ্ছ সাধাৰণতে বাক্যত যি ভুল হয় গ্ৰামাৰৰ ক্ষেত্ৰতে হওক প্ৰিপজিশ্যনৰ ক্ষেত্ৰতে হওক সেইখিনি চাব লাগিব অৰ্থাৎ ৰিমিডিয়েল গ্ৰামাৰ সচৰাচৰ যিখিনি গ্ৰামাৰ সেইখিনি চাবই লাগিব লগতে ডিটাৰমিনাৰ চাব ডিটাৰমিনাৰ চাওঁতে লগতে আৰ্টিকুল চাব টেন্স বুলি ক'লে টেন্সখিনি একদম প্ৰেজেণ্টৰ পৰা আৰম্ভ কৰি ফিউচাৰলৈকে সকলোখিনি ভালকৈ আপোনালোকে চাব ৰুলছখিনি চাব অলপ প্ৰেক্টিছ কৰি চাব আৰু বেছিক নেৰেশ্যন ভইচ সেইখিনি চাবই লাগিব এতিয়া শেষৰ পাৰ্টটোলৈ আমি আহিছোঁ 3 নম্বৰ পাৰ্টটো আচলতে এইটো হ'ল আছাম এণ্ড ইটছ পিপুল অসমৰ বিষয়ে যথেষ্টখিনিহে তাৰ ভিতৰত আপোনালোকে অসমৰ যিখিনি হিষ্ট্ৰী গোটেই পাৰ্টটো চাব এনচিয়েণ্ট টু মডাৰ্ণ হিষ্ট্ৰীলৈকে গোটেইখিনি চাব এনচিয়েণ্টৰ আছামৰ ভিতৰত ভগদত্ত চাব ভাস্কৰ বৰ্মনৰ বিষয়ে চাব মেডিয়েভেল আছামৰ ভিতৰত চুকাফা নৰনাৰায়ণ এইখিনি বিষয়ে চাব বৈষ্ণৱ মুভমেণ্ট যিটো হৈছিলে আমাৰ বা চুফি মুভমেণ্ট এটা হৈছিল অসমৰ ক্ষেত্ৰত সেইটো চাব লাগিব মডাৰ্ণ আছাম বৰ্তমান আধুনিক অসমৰ বিষয়ে চাব লাগিব এডভেণ্ট অফ ব্ৰিটিছ ৰুল ব্ৰিটিছসকলৰ আগমন সেইখিনি চাব লাগিব জ্ঞানদাবু সন্ধি পৰা আদি কৰি আছাম আণ্ডাৰ কলনিয়েল ৰুল ব্ৰিটিছৰ অধীনত অসমৰ সেইখিনি চাব লাগিব আছামছ ৰুল ইন দি ফ্ৰীডম মুভমেণ্ট অসমৰ ভূমিকা স্বাধীনতা আন্দোলন মহাত্মা গান্ধী অসম আগমনৰ পৰা আদি কৰি অসমৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে সেইসকলৰ বিষয়ে আমি চাব লাগিব লগতে আমি জিঅ'গ্ৰাফি অফ আছাম চাব লাগিব অসমৰ যি জিঅ'গ্ৰাফি আছে তাত জিঅ'গ্ৰাফি বুলি ক'লে ফিজিকেল জিঅ'গ্ৰাফি আৰু হিউমেন জিঅ'গ্ৰাফি দুইটা আহে ভূগোল অসমৰ ভূগোল চাব লগতে ক্লাইমেট বায়'ডাইভাৰ্চিটি এইখিনি চাব লাগিব এগ্ৰিকালচাৰ বিশেষতঃ চাহ খেতি ধান খেতি অন্যান্য যিবিলাক আমাৰ কৃষিভিত্তিক উদ্যোগ আছে সেইবিলাকৰ বিষয়ে চাব স্মল স্কেল এণ্ড লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী আৰু বিশেষতঃ চেঞ্চাছৰ বিষয়ে চাব 2011 চনৰ চেঞ্চাছ সেইখিনি চাব লাগিব এইখিনিৰ কাৰণে আপোনালোকে অসম ইয়াৰ বুকখন চাব পাৰে
আৰু ইয়াৰ উপৰি লেটেষ্ট অসম বুৰঞ্জীৰ কাৰণে আপোনালোকে অসম বুৰঞ্জী এডৱাৰ্ড সেইখন চাব, লগতে 10 নম্বৰ জেনেৰেল ষ্টাডি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে